Hello everyone. আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ APSC মেইনছৰ। ইয়াত আমি পেপাৰ 3 চিলেবাছ যাক আমাৰ জেনেৰেল ষ্টাডিজ 2 বুলি কোৱা হয় তাৰ চিলেবাছৰ বিষয়ে জানিম। ইয়াত মেইনলি টপিকবোৰ কি টপিক থাকে, গভাৰ্নেন্সৰ ওপৰত থাকে, কনষ্টিটিউশ্যনৰ ওপৰত থাকে, পলিটি, ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। মুঠতে এই বিষয়বস্তুসমূহৰ ওপৰত থাকে। ইয়াৰ ডিটেইলছ আৰু কি বিষয় থাকে এই ভিতৰত চাম। ইণ্ডিয়ান কনষ্টিটিউশ্যন, হিষ্ট্ৰিকেল underpinnings, evolution, features, amendments, significant provisions, and basic structure. ইয়াত মেইনলি কনষ্টিটিউশ্যনৰ কেনেকৈ হিষ্টৰিকেল বেকগ্ৰাউণ্ড, কেনেকৈ আমাৰ প্লানিং হৈছিলে, কনষ্টিটিউশ্যন কেনেকৈ ষ্ট্ৰাকচাৰ কৰা হৈছিলে, ইভলিউশ্যন কেনে ধৰণৰ আমাৰ ষ্টেজ ৱাইজ আহিছিলে, আমাৰ কি কনষ্টিটিউশ্যনৰ পৰা কেনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক অনা হৈছিলে তাৰ ওপৰত অহা হয়। আৰু ইয়াৰ এমেণ্ডমেণ্ট কি হৈছিলে, আৰু আমাৰ ফিচাৰ্ছ কিবোৰ হয়, আৰু বিভিন্ন ধৰণৰ প্ৰভিজনছবোৰ কি আছে, আৰু বেছিক ষ্ট্ৰাকচাৰ বুলি ক'লে বৈশিষ্ট্যসমূহ কি এনেকুৱা ধৰণৰ আহে এইটোত। নেক্সট পইণ্টত আছিলে ফাংচন এণ্ড ৰেছপনচিবিলিটি অফ ইউনিয়ন এণ্ড দ্য ষ্টেটছ ইছ্যুজ চেলেঞ্জেছ পাৰ্টেইনিং টু দ্য ফেডাৰেল ষ্ট্ৰাকচাৰ, ডিভলিউশ্যন অফ পাৱাৰ এণ্ড ফাইনেন্স আপ টু লোকেল লেভেল এণ্ড চেলেঞ্জেছ দিয়াৰিন। তো ইয়াত আমাৰ যোনবিলাক আমাৰ দেশখন এজ এ ইউনিয়ন কি ফাংচন কৰে, আৰু ষ্টেটবোৰৰ কি ফাংচন আছে, আৰু কি চেলেঞ্জেছ ফেচ কৰিব লগা হৈছে, আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰটো কেনেকুৱা তাৰ ওপৰত আহে, আৰু আমাৰ পাৱাৰ আৰু ফাইনেন্সিয়েল আমাৰ কেনেদৰে আমাৰ ষ্ট্ৰাকচাৰ কৰা হৈছিলে, আমাক কেনেদৰে আমাৰ ভাগ বতৰা কৰা হৈছিলে ৰাষ্ট্ৰ আৰু আমাৰ ৰাজ্যসমূহৰ মাজত, আৰু লোকেল বডিবোৰৰ কেনেধৰণে কাম ফাংচন কৰে সেইবোৰৰ ওপৰত কিবা চেলেঞ্জ আছে নেকি, তো সেইবোৰৰ ওপৰত আমাৰ আহে। নেক্সট আমাৰ আহিব ছিপাৰেশ্যন অফ পাৱাৰ্ছ বিটুইন ভেৰিয়াছ অৰ্গেনছ, ডিছপিউটছ, ৰিড্ৰেছেল মেকানিজম এণ্ড ইনষ্টিটিউশ্যন। পাৱাৰৰ কিছুমান পাৱাৰ আমাৰ ডিষ্ট্ৰিবিউশ্যনত কি ধৰণৰ মেকানিজম ইউজ হয়, আমাৰ বিভিন্ন ধৰণৰ অৰ্গেনবোৰৰ মাজত, মানে মেইনলি ৰাষ্ট্ৰ এখনৰ অৰ্গেন কি থাকে, এক্সিকিউটিভ বডি থাকে, জুডিচিয়েল বডি থাকে, আৰু আমাৰ লেজিছলেটিভ বডি থাকে। তো এইবিলাকৰ মাজত কি ধৰণৰ আমাৰ পাৱাৰৰ কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ হৈ আছে সেইবোৰৰ ওপৰত আহিব। তাৰপৰা কম্পেৰিজন অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন স্কিম উইথ ডেট অফ আদাৰ কাণ্ট্ৰিজ। তো আৰু আমাৰ বাকী বেলেগ ধৰণৰ কনষ্টিটিউশ্যনৰ লগত আমাৰ ভাৰতৰ কনষ্টিটিউশ্যনৰ কি ষ্ট্ৰাকচাৰবোৰ কি মিল আছে, বা কেনেকুৱা ধৰণৰ আমাৰ কম্পেৰিজন আছে সেইবোৰৰ ওপৰত আহে। মেইনলি এই বছৰ আহিলে আমাৰ এই যোৱাবাৰৰ যোনটো 22ত হৈ গৈছিলে মেইনছ, তাত আহিছিলে ছাউথ আফ্ৰিকাৰ কনষ্টিটিউশ্যনৰ এমেণ্ডমেণ্টৰ লগত আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ কি পাৰ্থক্য বা মিল আছে, বা বৈশিষ্ট্যবোৰ কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা ধৰণৰ প্ৰচিডিঅ'ৰ হয়, তাৰ ওপৰত বেছ কৰি আহিছিলে কুৱেশ্যন, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। নেক্সট আহিলে পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ ষ্ট্ৰাকচাৰ, ফাংচন, conduct of business, power, privileges and issues arising out of this. তো পাৰ্লিয়ামেণ্ট আৰু ষ্টেটৰ লেজিছলেচাৰৰ মাজত আমাৰ কি ষ্ট্ৰাকচাৰ হৈ আছে পাৱাৰৰ, ফাংচনবোৰৰ, আৰু কেনেকুৱা ধৰণৰ আমাৰ নিয়ম নীতিবোৰ ভাগ বিতৰা কৰা হৈ আছে, পলিচিবোৰ কেনেধৰণে ভাগ বতৰা হৈ আছে, আৰু কিবা আমাৰ ধৰি লওক কিছুমান ষ্টেটে ফিল কৰে যে আমাৰ চেণ্টাৰে বেছি আমাক নিয়ন্ত্ৰিত কৰি আছে, তেনেকুৱা ধৰণৰ কিবা ক্লেছবিলাক আছে নেকি, এইবিলাক চাব লাগিব। আৰু মেইনলি এইবোৰৰ কাৰেণ্ট বেচিছত কি হৈ আছে সেইবোৰৰ ওপৰত, যেনেকৈ যোৱা বছৰ হৈ গৈছিলে দেলহি আৰু আমাৰ ইউনিয়নৰ মাজত যিটো আমাৰ দেলহি আৰু ইউনিয়নৰ মাজত কেইবা বছৰ ধৰি আমাৰ যি এক কি কয় বিসংগতি চলি আছে, মানে এটা ক্লেছ চলি আছে, আমাক যি কয় আমাৰ সেই ক্লেছৰ তেনেধৰণৰ আহিব ইউনিয়ন আৰু ষ্টেটৰ মাজত কি ধৰণৰ হেৰি আছে, এইটো কাৰেণ্ট বেচিছত চাব লাগিব এইবোৰ। তাৰপিছত আহিলে ষ্ট্ৰাকচাৰ অফ অৰ্গেনাইজেশ্যন এণ্ড ফাংচনিং অফ দ্য এক্সিকিউটিভ এণ্ড দ্য জুডিচিয়াৰী মিনিষ্ট্ৰিজ অফ and departments of the government, pressure groups and formal informal association and their role in polity. তো ইয়াৰ কিছুমান অৰ্গেনাইজেশ্যন যে NGO বা আমাৰ যোনবিলাক জুডিচিয়েল মিনিষ্ট্ৰীবিলাক আছে, জুডিচিয়াৰী বা মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্টবোৰ কেনেকৈ ফাংচন কৰি আছে, আৰু বিভিন্ন ধৰণৰ প্ৰেছাৰ গ্ৰুপ
প্ৰেছাৰ গ্ৰুপ যেনেকৈ ৰাজনৈতিকে হওক, মেইনলি ৰাজনৈতিক ইমান নাহে, অৰাজনৈতিক যোনবিলাক দল থাকে বা প্ৰেছাৰ গ্ৰুপ থাকে সেইবোৰৰ ওপৰত বেছ কৰি আহে, যেনেকৈ হিউমেন ৰাইটছ হওক বা আন ধৰণৰ ওমেন ৰাইটছৰ ওপৰত বেছ কৰি, চিলড্ৰেন ৰাইটছৰ ওপৰত বেছ কৰি কিছুমান অৰ্গেনাইজেশ্যন গঢ় লৈ উঠে। সেই গঢ় লৈ উঠা অৰ্গেনাইজসমূহৰ বিষয়ে আহে তেনেধৰণৰ। চাইলেণ্ট ফিচাৰ্ছ অফ দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পপুলেশ্যন এক্ট, যে আমাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ পপুলেশ্যন এক্টটো আছে, তাৰ বিভিন্ন ধৰণে চেঞ্জ হৈ থাকে সময়ে সময়ে, তাৰ ওপৰত আহে। ডিলিমিটেশ্যন এক্ট বা তেনেকুৱা ধৰণৰ কিছুমান আমাৰ ৰিপ্ৰেজেণ্টেটিভ পিপলক, মানে আমাৰ গণতান্ত্ৰিক চিষ্টেমটোৰ মানুহৰ যোনটো আমাৰ প্ৰতিনিধিত্ব কৰে তাৰ ওপৰত বেছ কৰিবলৈ কাৰণে আমাৰ কি ধৰণৰ নীতি নিয়মবিলাক আছে সেইবোৰৰ ওপৰত আহে। এপইণ্টমেণ্ট টু ভেৰিয়াছ কনষ্টিটিউশ্যনেল পোষ্ট, পাৱাৰ, ফাংচনছ এণ্ড ৰেছপনচিবিলিটি অফ ভেৰিয়াছ কনষ্টিটিউশ্যনেল বডিজ। তো আমাৰ বিভিন্ন ধৰণৰ কনষ্টিটিউশ্যনেল বডি, কিছুমান কনষ্টিটিউশ্যন থাকে, কিছুমান অসাংবিধানিক, কিছুমান সাংবিধানিক, কিছুমান অসাংবিধানিক থাকে। তো এই সাংবিধানিক আৰু অসাংবিধানিক যোনবিলাক আমাৰ অৰ্গেনাইজেশ্যন আছে বা আমাৰ গ্ৰুপবিলাক আছে, বডিজবোৰ আছে, সেই বডিজবোৰৰ ওপৰত চাব লাগে। যেনেকৈ ধৰণৰ আমাৰ ইলেকশ্যন কমিশ্যন হওক, আমাৰ এটৰ্নি জেনেৰেলৰ যোনটো হেৰি আছে তাক, আৰু আমাৰ টেক্স কালেকশ্যনৰ কাৰণে যোনবিলাক গ্ৰুপ আছে, তো GST কাউন্সিল, এনেকুৱা ধৰণৰ কিছুমান সাংবিধানিক আৰু অসাংবিধানিক কিছুমান গ্ৰুপ আছে, সেই গ্ৰুপবোৰৰ ওপৰত আমি চাব লাগিব। সেই বিষয়ে আমি কেনেধৰণৰ চাব লাগে আমি পিছত চাম। তো ষ্টেচুটৰী, ৰেগুলাৰ এণ্ড ভেৰিয়াছ কোৱাচি জুডিচিয়েল বডিজ। তো আমাৰ এই ষ্টেচুটৰী বডি, ৰেগুলেটৰী বডি আৰু ভেৰিয়াছ কোৱাচি জুডিচিয়েল, মানে কিছুমান কোৱাচি জুডিচিয়েল মানে অলপমান কম পৰিমাণৰ জুডিচিয়েল পাৱাৰ থকা কিছুমান বডি থাকে। তো ষ্টেচুটৰী কিছুমান বডি থাকে, ৰেগুলেটৰী বডি, কিছুমান ৰুল ৰেগুলেশ্যন ৰেগুলেট কৰিবৰ কাৰণে ৰেগুলেটৰী বডি আহে, ষ্টেচুটৰী বডি। তো সেই যোনবিলাক সাংবিধানিকভাৱে বা অসাংবিধানিকভাৱে যোনবিলাক সময়ে সময়ে আমাৰ কিছুমান অৰ্গেনাইজেশ্যন বা ডিপাৰ্টমেণ্ট আমাৰ বা বিভিন্ন ধৰণৰ সংস্থা স্থাপন কৰা হয়, এই সংস্থাসমূহৰ ওপৰত আমি চাব লাগিব। Government policies and intervention of development in various sector and issues arising out of their design and implementation. তো গভৰ্ণমেণ্ট পলিচিসমূহৰ আৰু তাৰ ডেভেলপমেণ্টৰ কি ছেক্টৰবিলাকত ডেভেলপমেণ্ট কৰিবৰ কাৰণে কি ধৰণৰ পলিচি অনা হৈছে, সেই পলিচিবিলাক ইমপ্লিমেণ্ট কৰাত কেনেধৰণৰ অসুবিধা হ'ব পাৰে বা কেনেকুৱা ধৰণৰ আমাক পদক্ষেপ ল'ব লগা হয়, সেই ধৰণৰ কিছুমান আমাৰ আৰু ডিজাইনবোৰ কেনেকুৱা ধৰণৰ থাকে, ইমপ্লিমেণ্টেশ্যন কেনেকৈ হয়, সেইবোৰৰ ওপৰত আমাৰ চাব লাগিব। নেক্সট আহিলে ডেভেলপমেণ্ট প্ৰচেছ এণ্ড দ্য ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰী এণ্ড দ্য ৰুল অফ NGOs, SHGs, ভেৰিয়াছ গ্ৰুপছ এণ্ড এছ'চিয়েশ্যনছ, ড'নাৰ্ছ, চেৰিটিজ, ইনষ্টিটিউচনেল এণ্ড আদাৰ ষ্টেক হোল্ডাৰ্ছ। তো আমাৰ ডেভেলপমেণ্ট প্ৰচেছত বিভিন্ন ইণ্ডাষ্ট্ৰীবোৰে কি পদক্ষেপ লৈছে, NGOবিলাকৰ কি পদক্ষেপ আছে, আমাৰ ছেল্ফ হেল্প গোটবোৰৰ কি আমাৰ পদক্ষেপ আছে, আৰু ভেৰিয়াছ গ্ৰুপছ, আমাৰ যি ধৰণৰ গ্ৰুপ গঠন কৰা হয়, আৰু ডনাৰ এছ'চিয়েশ্যন বা এছ'চিয়েশ্যনছ, ডনাৰ, চেয়াৰিটি কৰা কিছুমান ইনষ্টিটিউচন থাকে বা কিছুমান ইনষ্টিটিউচন, ষ্টেক হোল্ডাৰ বা শ্বেয়াৰৰ যোনবিলাক আমাৰ বজাৰ আছে, শ্বেয়াৰ বজাৰৰ সেই ধৰণৰ যিবিলাক আমাৰ ইনষ্টিটিউট আছে, সেইবোৰৰ পদক্ষেপ কি হয়, সেইবোৰৰ ওপৰত বেছ কৰি আমাৰ কুৱেশ্যনবোৰ আহিব। তো নেক্সট আমাৰ আহিব welfare schemes for vulnerable section of the population by the center, state and the performance of these schemes, mechanism, laws, institutions and bodies constituted for the protection and betterment of this vulnerable section. আমাৰ vulnerable section যেনেকৈ ধৰি লওক কিছুমান আমাৰ BPL ছেক্টৰৰ হওক বা ওমেন কিছুমান হওক বা চাইল্ড কিছুমান, সেই যোনবিলাক ভালনাৰেবল গ্ৰুপ থাকে, সেই গ্ৰুপবিলাকৰ উন্নতি সাধনৰ বাবে বা প্ৰটেকশ্যনৰ কাৰণে বা তেওঁলোকক এম্পাৱাৰ কৰিবৰ কাৰণে কি ধৰণৰ স্কীম অনা হয়, সেইবোৰৰ ওপৰত বেছ কৰি কিছুমান কুৱেশ্যন আহে। তাৰপাছত নেক্সট আমাৰ পইণ্ট আউট দিছে ইছ্যুজ ৰিলেটিং টু ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট অফ ছ'চিয়েল ছেক্টৰ ছাৰ্ভিচেছ ৰিলেটিং টু হেল্থ, এডুকেশ্যন, হিউমেন ৰিচোৰ্চেছ। তো আমাৰ ডেভেলপমেণ্ট আৰু মেনেজমেণ্টৰ কাৰণে আমাৰ যিবিলাক ছ'চিয়েল ছেক্টৰবিলাক আছে, ছাৰ্ভিচবিলাক আছে, তাৰ যেনেধৰণৰ হেল্থ, এডুকেশ্যন, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইত্যাদিৰ ওপৰত আমাৰ কি ধৰণৰ পদক্ষেপ লোৱা ইছ্যুবিলাক হৈ আছে কাৰেণ্ট বেচিছত, সেইবোৰৰ ওপৰত চাব লাগিব।
নেক্সট পইণ্টত আছে ইছ্যুজ ৰিলেটিং টু ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট অফ, এইটো ছেইম এইটো পইণ্ট, এইটো বাই মিষ্টেক আকৌ দি দিয়া হৈছে। এইটো এইটো বাই মিষ্টেক নহয়, এইটোত আমাৰ ইছ্যুজ ৰিলেটিং টু ডেভেলপমেণ্ট অফ মেনেজমেণ্ট অফ ছ'চিয়েল ছেক্টৰ ছাৰ্ভিচেছ ৰিলেটিং টু হেল্থ এডুকেশ্যন হিউমেন ৰিচোৰ্চ ইছ্যুজ ৰিলেটিং টু প্ৰভাৰ্টি এণ্ড হাংগাৰ উইথ এমফেচিছ অন আছাম। এইটো আছামৰ এই যোনবিলাক টপিক নে আগৰ পইণ্টত কৈ গ'ল, তাৰ ওপৰত এই পইণ্টত ক'লে যে আছামৰ পাৰ্টিকুলাৰলি আছামৰ ওপৰত বেছ কৰি চাব লাগিব আমাৰ এইবিলাক ইছ্যু। নেক্সট আমাৰ পইণ্টত দিলে ইম্পৰ্টেণ্ট এছপেক্টছ অফ গভৰ্নেন্স transparency and accountability, e-governance applications, models, success, limitation and potential, citizen status, transparency and accountability, and institutional and other measure with emphasis on Assam. তো এই গভৰ্ণমেণ্টৰ আমাৰ যোনবিলাক গভাৰ্নেন্সৰ প্ৰচেছবিলাক কি কি গুৰুত্বপূৰ্ণ গভাৰ্নেন্সৰ পদক্ষেপবোৰ, ট্ৰান্সপাৰেঞ্চি, আমাৰ যিটো ট্ৰান্সপাৰেঞ্চি হ'ব লাগে বা একাউণ্টেবিলিটি হ'ব লাগে, ই গভাৰ্নেন্সৰ যিবিলাক প্ৰচেছ আছে, আমাৰ মডেলবোৰ আছে, আৰু কি ধৰণে সফলতা হৈছে আমাৰ গভাৰ্নেন্সৰ, পাৰ্টিকুলাৰলি বিভিন্ন ধৰণৰ পলিচিবিলাক আহে আমাৰ, যেনেকৈ ই গভাৰ্নেন্স বুলি আহিল, ডিজিটেল ইণ্ডিয়া বুলি আহিল। তো সেই ধৰণৰ বিলাকৰ আমাৰ কি ধৰণে ছাকচেছ হৈছে তাৰ ওপৰত বেছ কৰি আহে। ৰুল অফ চিভিল ছাৰ্ভিচ ইন ডেম'ক্ৰেচি, এই চিভিল ছাৰ্ভিচেছ মানে আমাৰ গুৰুত্ব কি হয় ডেম'ক্ৰেচি এটাত, তো সেইবোৰৰ বেছ কৰি আহিব। নেক্সট আহিলে আমাৰ ইণ্ডিয়ান ইন ইটছ নাইবাৰহুড ৰিলেশ্যন, আৰু ইণ্ডিয়া আৰু আমাৰ ইয়াৰ ওচৰ পাজৰৰ দেশ যেনে ম্যানমাৰ, বাংলাদেশ, পাকিস্তান, চীন, নেপাল, ভূটান এইবিলাকৰ লগত, আৰু শ্ৰীলংকা, এইবিলাকৰ লগত আমাৰ ৰিলেশ্যন কি, আৰু বাকী ইয়াৰ উপৰিও বেলেগ বেলেগ আমাৰ যোনটো আমাৰ এছিয়ান আমাৰ ওচৰে পাজৰে যোনবিলাক দেশ আছে সেইবিলাকৰ ওপৰত আমাৰ ৰিলেশ্যন কি, সেইবিলাকৰ ওপৰত আহিব। Bilateral, regional and global grouping and agreements involving India and other affects on India's interest. তো bilateral যেনে দ্বিপাক্ষিক বা ৰিজিয়নেল যোনবিলাক, আৰু বা গ্ল'বেলি যোনবিলাক গ্ৰুপিং আছে যেনে UN, কোৱাড, আৰু তোমাৰ ঠিক তেনেদৰে বিমষ্টেক আছে, আৰু তেনেকৈ ধৰণৰ বিভিন্ন যিবোৰ গ্ৰুপ আছে, তেনেকৈ ধৰি লওক, আৰু ভাৰত পাকিস্তানৰ, ভাৰত বাংলাদেশৰ যোনবিলাক এগ্ৰিমেণ্ট হয় সেইবিলাকৰ ওপৰত বেছ কৰি আমাৰ যিবিলাক ভাৰতৰ ইণ্টাৰেষ্টৰ লগত জড়িত কিছুমান গ্ৰুপ আছে সেইবোৰৰ ওপৰত অধ্যয়ন কৰিব লাগিব। বিশেষকৈ কাৰেণ্ট বেচিছত যোনবিলাক বেছি চৰ্চিত হৈ থাকে সেইবোৰৰ ওপৰতে আহে মেইনলি। Effect of policies and politics of development and developing countries on India's interest, Indian diaspora, এইবিলাক বিভিন্ন ধৰণৰ ডেভেলপিং কাণ্ট্ৰিবোৰৰ বিভিন্ন ধৰণৰ পলিটিক্সবিলাক ইত্যাদি আমাৰ ভাৰতৰ ইণ্টাৰেষ্টৰ ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ পেলায়, ভাৰতৰ ডেভেলপমেণ্টত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ ওপৰত চাব লাগিব। আৰু ইণ্ডিয়ান ডায়েস্প'ৰা মানে ইণ্ডিয়ান অৰিজিন বাহিৰত বেলেগ দেশত যোনবিলাক আমাৰ ইণ্ডিয়ান অৰিজিন মানুহবোৰ আছে, তেখেতসকলে ভাৰতত কেনেধৰণে প্ৰভাৱ পেলাইছে, তেখেতসকল সেই দেশত কেনেধৰণে প্ৰভাৱ পেলাব পাৰিছে, তেনেধৰণে কি ধৰণে বিকশিত হ'ব পাৰিছে, সেইবোৰৰ ওপৰত বেছ কৰি আমাৰ আহে। এইবাৰ আহিছে ইণ্ডিয়ান ডায়েস্প'ৰাৰ ওপৰত। ইণ্ডিয়ান ডায়েস্প'ৰাবোৰ মানে আমাৰ বৰ্তমান ইণ্ডিয়ান ডায়েস্প'ৰাবোৰ কেনেধৰণে আউট কাণ্ট্ৰিত, ফৰেইন কাণ্ট্ৰিত কেনেধৰণে লিড কৰিব পাৰিছে, বা সেইবোৰৰ ওপৰত বেছ কৰি কিছুমান কুৱেশ্যন আহে। Important international institutions, agencies and forums, their structure and mandates. তো ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট যোনবিলাক আছে, ইউনাইটেড নেশ্যনছ হওক বা ইউনেস্কো, কিবা কিবি এনেকৈ ধৰণৰ যোনবোৰ আছে, WTO আছে, এইবিলাকৰ ওপৰত বেছ কৰি আমি চাব লাগিব। মেইনলি আমি এই বিষয়বস্তুবোৰৰ ওপৰত মেইনলি চাবলৈ হ'লে আমি কাৰেণ্টত কাৰেণ্ট এফেয়াৰ্ছত আমাৰ কিবোৰ ইছ্যুৱে বেছিকৈ গুৰুত্বপূৰ্ণ লৈছে, আমাৰ নিউজবিলাকত কি ধৰণৰ ইছ্যু চৰ্চিত হৈ আছে সেইবোৰ চাব লাগিব। আমি মেইনলি নিউজৰ ওপৰত বেছ কৰি আমি চাব লাগিব। প্ৰথম আমি বেছিক ষ্ট্ৰাকচাৰবিলাক চাব লাগিব কনষ্টিটিউশ্যনৰ আৰু পলিটিকেল ছিষ্টেমবোৰৰ। তাৰপিছত আমি কাৰেণ্ট বেচিছত যোন ধৰণৰ মানে চৰ্চিত হৈ আছে আমাৰ বিষয়বস্তু তাৰ ওপৰত চাম। আমি এইবোৰ এতিয়া মই নিজাববীয়াকৈ গোটেইসমূহ বিষয়ৰ ওপৰত মই যিহেতু কম সময়তে ভিডিঅ' বনোৱা ইমান সহজ কথা নহয় বা কৰিব নোৱাৰিম,
তো সেইবাবে মই চ'ৰ্চবোৰ কৈ দিম যে কেনে ধৰণৰ নেক্সট আমাৰ যোনবোৰ ভিডিঅ' বনাম তাত আমি চ'ৰ্চবোৰ কৈ দিম, কোনটো চ'ৰ্চৰ মানে কোনটো পেপাৰৰ কাৰণে কোন চ'ৰ্চৰ পৰা পঢ়িলে তোমালোক উপকৃত হ'বা, বা কেনেকৈ ধৰণে আমি পঢ়িব পাৰিম আমাৰ কম সময়ত, যিহেতু আমাৰ 2024 এক্সাম বেছি দিন নাই, আমি এতিয়া গোটেইখিনি একেবাৰে থৰলি পঢ়িবলৈও আমাৰ ইমান হাতত সময় নাই। তো সেইবাবে আমি কেনেধৰণে পঢ়িব লাগিব সেই ওপৰত বেছ কৰি মই ভিডিঅ' বনাম, যে কোনবিলাক চ'ৰ্চৰ পৰা আমি কম সময়ৰ ভিতৰতে আমি মেইন বেছিক টপিকবোৰ চাব পাৰিম, য'ত আমি যে পৰীক্ষাত কিবা লিখিব পাৰিম, তাৰ ওপৰত বেছ কৰি মই নেক্সট ভিডিঅ' বনাম। তো আজিলৈ ইমানেই, ধন্যবাদ।